এই চৰকাৰখন বিজেপি চৰকাৰখনে আমি বিচাৰোঁ কিয় যে ৰাস্তা ঘাট ধুনীয়া কৰি পোহৰ দিছে আৰু উদ্যমিতা আঁচনিও দিছে আমাক অৰুণোদয় দিছে সেইটো কাৰণত আমি বিজেপি চৰকাৰে বিচাৰোঁ সা সুবিধা কণ্ট্ৰলৰ চাউল দাইল কম দামতে দিছে বা চেনি সেনেকৈ কম দামতে দিছে আৰু আমি বিজেপি চৰকাৰে বিচাৰোঁ আমি বিজেপি চৰকাৰখনকে বিচাৰোঁ আৰু আমি এইকাৰণে বিজেপি চৰকাৰখনক বিচাৰোঁ চাওক বিজেপি চৰকাৰখনে আমাক কি কৰি দিয়া নাই আমাক সকলো ফালৰ পৰা আমাক সা সুবিধা দিছে যেনে ধৰক অৰুণোদয় আঁচনি দিছে উদ্যমিতা আঁচনি দিছে নিযুত মইনা আঁচনি দিছে বাচ্চাবিলাকৰ কাৰণে আমাক সুবিধা কৰি দিছে আমাক ৰেচন কাৰ্ড দিছে চাউল দিছে দালি দিছে আটা দিছে নিমখ দিছে আমাক গোটেইখিনি সুবিধাই আমাক কৰি দিছে আৰু তাৰে মাজতে আমাক ধৰক নলবাৰীখনতে আমাক যথেষ্ট সা সুবিধা কৰি দিছে আমাৰ হৰি মন্দিৰৰ পৰা প্ৰজ্ঞা সেতুৰ পৰা এখন কামত ৩-৪খন দলং বনাই দিছে বিজেপি চৰকাৰখনৰ পৰা আমি সকলো সুবিধাই পাইছোঁ আৰু অকল ময়ে বুলি নহয় আমাৰ যিমান মহিলা আছে সকলোৱে তাৰমানে বিজেপি চৰকাৰখনৰ পৰা বহুত সা সুবিধা পাইছে যিহেতু গোটেইখিনি সা সুবিধা আমাক সকলোকে দিছে গতিকে আমিও সকলোকে আহ্বান জনাইছোঁ যে আগন্তুক বিজেপি চৰকাৰখনকে যাতে ভোট দি জয়যুক্ত যাতে কৰে সেইটোৱে বিচাৰোঁ বিজেপি চৰকাৰ দিনত বহুত বস্তু পাইছোঁ আমি যেনেকুৱা পাইছোঁ আমি মহিলা উদ্যমিতা পাইছোঁ ৰেচন কাৰ্ড পাইছোঁ বেমাৰৰ কাৰ্ডো পাইছোঁ বিজেপিৰ দিনত আমি ৰাস্তা ঘাটত আজিকালি পানী নৰ্দমাবিলাক পানীবিলাক নোহোৱা হৈছে ৰাস্তাত ফ্লাইঅভাৰ 2-3খন ফ্লাইঅভাৰ হৈছে ইমান ডাঙৰ এখন ষ্টেডিয়াম এখনে হৈছে ইয়াতে কনভেন্ট চেণ্টাৰ এটা হৈছে DC অফিচ হৈছে ইয়াতে বিজেপি চৰকাৰে বহুত কিবা কিবি কৈছে তাৰ প্ৰশংসা কৰিলে বহুত অনন্য এই চৰকাৰখনৰ যে আন্ধাৰত মানুহ এতিয়া ৰাতি 12টা 1টা বাজিলেও ৰাতি ওলাব পাৰি হয় নাগে 2 লাখকৈ মহিলা 1.5 লাখ কৰি চাকৰি দিছে নিযুত মইনা দিছে মেট্ৰিক দিয়া ছোৱালীবিলাকক 300 টকাকৈ একাউণ্টত ভৰাই দিছে এইবিলাক বহুত কিবা কৈছে বাবু আঁচনি দিছে বিজেপি চৰকাৰ দিনত বহুত কৈছে আগন্তুক বিধানসভা নিৰ্বাচন আকৌ বিজেপি চৰকাৰে আমি বিচাৰোঁ আগন্তুক আমি 2026 চনতো আকৌ বিজেপি চৰকাৰে বিচাৰোঁ বিজেপি চৰকাৰখন এইকাৰণে বিচাৰোঁ যে বিজেপি চৰকাৰখনে আমাৰ বৰ্তমান যি যুৱক যুৱতীসকলক মেধা ভিত্তিত ইমান ধুনীয়াকৈ নিকা আৰু পৰিষ্কাৰ কৰি 1.5 লাখৰো অধিক নিযুক্তি প্ৰদান কৰিলে তাৰ কাৰণে আমি প্ৰথমতে মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ দিছোঁ আৰু মুখ্যমন্ত্ৰী মহোদয় তেনেকুৱা এজন মুখ্যমন্ত্ৰী আমি আকৌ বিচাৰিছোঁ কাৰণ 2026 চনত তেখেতে 2026 চনত বহুত কৰিলে এই চৰকাৰখনে বহুত কৰিলে আৰু 2026 পিছত আৰু বহুত কৰিবলগীয়া আছে তেখেতসকলৰ সেইকাৰণে অসমৰ ৰাইজে বা আমি সকলোৱে আমি আকৌ বিজেপি চৰকাৰখনক আমি লৈ আহিব বিচাৰোঁ বা আমাক লাগে বিজেপি চৰকাৰখন আৰু এই বিজেপি চৰকাৰখনে নিশ্চয় আগন্তুক সময়তো 2 লাখতকৈ অধিক যি নিকা আৰু পৰিষ্কাৰ নিযুক্তি দিব বুলি প্ৰতিশ্ৰুতিও দিছে আৰু তেখেতসকলে প্ৰতিশ্ৰুতি দিয়া ধৰণে কামো কৰিছে দ্বিতীয়তে এইখন চৰকাৰক এইকাৰণে ধন্যবাদ দিব বিচাৰোঁ যে অবৈধ অনুপ্ৰৱেশকাৰী কবলত যি আমাৰ সত্ৰৰ ভূমিবিলাক আছিল সেইবিলাক যে তেখেতসকলে উদ্ধাৰ কৰি আমাৰ জাতি মাটি ভেটি সুদৃঢ় কৰিছে তাৰ কাৰণে মোৰ লগতে অসমবাসী ৰাইজৰ ফালৰ পৰা মানে আমি এইখন চৰকাৰক ধন্যবাদ জনাইছোঁ আৰু আকৌ এইখন চৰকাৰে আমি বিচাৰিছোঁ যাতে এইখন চৰকাৰে আমাৰ অসমখনক সুৰক্ষা দি অসমখনক ভাৰতবৰ্ষৰ লগতে পৃথিৱীৰ ভিতৰতে তাৰমানে আগস্থানত লৈ যাব পাৰে সেইখিনি কৈ মই যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221